একচুৱেলি ইঞ্জিনিয়াৰ্ছ ডেটো গোটেই ভাৰতত 15 ছেপ্টেম্বৰত পালন কৰা হয়। এম বিশ্বেশ্বৰীয়া তেখেত ছাৰৰ জন্মদিনত এইবাৰ 164তম জন্ম দিৱস। যিহেতু কালি ৰবিবাৰ আছিল, আমি আজি অনুষ্ঠিতভাৱে ইয়াত পালন কৰিছোঁ আমাৰ ছাব ডিভিজনত। বিশেষকৈ আমি আমাৰ টেকনিকেল যিখিনি আমাৰ কণ্ট্ৰেক্টৰ ইঞ্জিনিয়াৰ আছে, আমাৰ ইঞ্জিনিয়াৰ আছে, আৰু কণ্ট্ৰেক্টৰখিনিক আমি আজি ইয়ালৈ আমন্ত্ৰণ জনাইছিলোঁ। আৰু তেখেতসকলক আমি এটা কথা কৈছোঁ যে আমি যিখিনি কাম কৰিম কোৱালিটি মেইনটেইন কৰি কৰিম। আৰু আমি যিহেতু ৰাস্তাৰ কাম কৰোঁ, ৰাস্তা এটা নিৰ্মাণ কৰাৰ সময়ত যিখিনি আমি মিনিমাম যিখিনি চাব লাগে, যেনে আপোনাৰ কেম্বাৰ, ছুপাৰ এলিভেশ্যন, থিকনেছ আৰু অন্যান্য WM ভলিউমেট্ৰিক টেষ্ট, বা আপোনাৰ বীজৰ কাম থাকিলে তাৰ চিমেণ্টৰ টেষ্ট, বা আপোনাৰ কম্প্ৰেছিভ ষ্টেণ্ড, এইখিনি যে সৰু সুৰাবিলাক টেষ্টবিলাক আপোনাৰ প্ৰত্যেকে কৰে। আৰু আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ বা কণ্ট্ৰেক্টৰ ইঞ্জিনিয়াৰখিনি যিটো আমাৰ এটা ফ্ৰিকুৱেঞ্চি মেইনটেইন কৰিব লাগে, ফ্ৰিকুৱেঞ্চি মেইনটেইন কৰি আমি কামখিনি কৰিব লাগে। যেনেকৈ আমি এটা অসমৰ ধুবুৰী জিলাৰ যিখিনি কাম, এইখিনি আমি গুণগত মান কাম কৰিব পাৰোঁ। সেইটো কথাই আমাক আজি আমাৰ এই অনুষ্ঠানটোত তেখেতসকলক আমি আহ্বান জনাইছোঁ। আৰু আমি যিহেতু আমাৰ CM ছাৰ কামখিনি কোৱালিটিত বহুত জোৰ দিয়া হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে, গতিকে আমি এখেতকক এটা কথাই কৈছোঁ যে আমি যিখিনি কাম কৰিম আমি কোৱালিটি কনস্ট্রাকশন কাম করি। প্রত্যেক দিনই একটা নতুন এক্সপিরিয়েন্স। তো স্যারের সাথে কাজ করে এই যে কোয়ালিটি কনস্ট্রাকশনের সাথে যুক্ত হয়ে নতুন নতুন এক্সপিরিয়েন্স নিতে পারতেছি, তার জন্য স্যারকে থ্যাংক ইউ। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।